কৰোনাৰ পাছতেই ভাৰতত নতুন ভাইৰাছ অমিক্ৰণ। স্বাস্থ্য মন্ত্ৰালয়ৰ যুটীয়া সচিব লভ আগৰৱালাই সংবাদমেলত এই কথা সদৰি কৰে আৰু কয় যে কৰ্ণাটকত 2জন লোকৰ দেশত ধৰা পৰিছে অমিক্ৰণ। বিশ্ব স্বাস্থ্য সংস্থা চমুকৈ পূৰ্মতে সমগ্ৰ বিশ্বৰ বাবে অমিক্ৰণ হৈছে কৰোনা মহামাৰীতকৈ অতি ভয়ানক, যিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা কম সময়তে নোহোৱা কৰিব পাৰে। কিমান ভয়ানক এই অমিক্ৰণ? ইয়াৰ মাজতে এটা ভাল খবৰ। RT-PCR টেষ্টৰ জৰিয়তে অমিক্ৰণ ধৰা পেলাব পাৰি। বিশ্ব স্বাস্থ্য সংস্থাই অমিক্ৰণৰ সংক্ৰমণ ধৰা পেলাইছে যদিও বিজ্ঞানীসকলে এই কথা মানি ল'ব পৰা নাই। বিজ্ঞানীসকলৰ মতে RT-PCRৰ জৰিয়তে কেৱল কৰোনা সংক্ৰমণ ধৰা পেলাব পাৰি। কি ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈছে এইসমূহ তথ্যহে প্ৰমাণ কৰিব পাৰি। বৈজ্ঞানিক আৰু গৱেষকসকলৰ মতে RT-PCRৰ জৰিয়তে কভিডৰ দ্বিতীয় সংক্ৰমণৰ সন্দৰ্ভতহে নিশ্চিত হ'ব পাৰি বুলি উল্লেখ কৰিছে। আনহাতে থাৰ্মো ফিচাৰ চাইণ্টিফিক কোম্পানীয়ে কৰোনা পৰীক্ষাৰ লগতে আন এবিধ টেষ্ট কিট প্ৰস্তুত কৰিছে। কৰোনাৰ লগতে অমিক্ৰণ ভাইৰাছ সংক্ৰমণ ধৰা পেলাব পাৰি বুলি মন্তব্য কৰিছে কোম্পানীটোৱে। অমিক্ৰণ সংক্ৰমণ প্ৰথম অৱস্থাত ধৰা পৰে দক্ষিণ আফ্ৰিকাত। 24 নৱেম্বৰত হুৱে এই কথা সদৰি কৰে। বিশ্ব স্বাস্থ্য সংস্থাৰ মতে এজন ব্যক্তিৰ দেহত অমিক্ৰণৰ লক্ষণ অমিক্ৰণে অতি সঘনে মানুহৰ লক্ষণ সলনি কৰে। গাৰ বিষ আৰু ভাগৰুৱা অনুভৱ কৰে ব্যক্তিগৰাকীয়ে। এইবাৰ অমিক্ৰণে সৃষ্টি কৰিছে নতুন আতংক। অমিক্ৰণ হ'ল কৰোনা ভাইৰাছৰ শেহতীয়া ৰূপ। অতি কম সময়ৰ ভিতৰতে 29খন দেশলৈ বিয়পিছে এই অমিক্ৰণ। নেশ্যনেল ডেস্ক ৰিপৰ্ট, Raptor 7 News।